নাওবৈচা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ডেণ্টেল অপিডিত বিশ্ব মুখ স্বাস্থ্য দিৱস পালন। ভাৰতৰ স্বাস্থ্য বিভাগ আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশনাত লখিমপুৰ জিলাৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰসমূহত 20 মাৰ্চ তাৰিখৰ পৰা প্ৰায় এমাহ জুৰি বিশ্ব মুখ স্বাস্থ্য দিৱস পালন। অন্তিম দিনা জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত নাওবৈচা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ডেণ্টেল অপিডিত মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ পৰিমল দাস, ডাক্তৰ জ্ঞানেন্দ্ৰ কাৰ্ডং, ডাক্তৰ ৰাজীৱ দত্ত আৰু বহু স্বাস্থ্য বিষয়া, কৰ্মচাৰী, চিকিৎসক, নাৰ্ছ ইত্যাদিয়ে অংশগ্ৰহণ কৰি জনসাধাৰণৰ মাজত মুখ স্বাস্থ্য সজাগতাৰ সভা সম্পন্ন হয় বুলি জানিব পৰা গৈছে। হজম নোহোৱা ডাইজেষ্ট বা স্লাৰ্ছ এনেকৈ পাব, বেক্টেৰিয়া নাপায়। ইমানে চাপ মুখখনে খুব বেক্টেৰিয়া, এই বেক্টেৰিয়াবোৰ কমন চেলছ আৰু হাৰ্মফুল বেক্টেৰিয়াও থাকে। বিশ্ব লিভাৰ দিৱস আজিৰ দিনটো গোটেই পৃথিৱীয়ে বিশ্ব লিভাৰ দিৱস হিচাপে পালন কৰিছে। কৰিবা এনামেল য'ত থাকে এইটো এনেকৈ কলাকে এটা দাগ এটা বহে আৰু কেতিয়াবা এইটো প্ৰক্সিমেল এৰিয়া বুলি কয়। এই চাইডৰ পৰা দাগ ওপৰৰ দাঁতত এই এৰিয়াটোত মেক্সিমাম কেলকুলাছ জমা হয়, বেক্টেৰিয়েল প্লাগ বুলি কয়, য'ত নেকি মিলিয়ন বেক্টেৰিয়া থাকে। FDA গাইডলাইন মতে এপি মাউথ ইজ এপি মাইণ্ড। এইটো ইয়াত আছে শ্লোগানটো চেং বুলি কয়, এইটো কুটি বুলি কয়, আৰু এটা আছে টুথব্ৰাছ এটা লৈ আজি ছবিটো অংকন কৰা নাই। আজি ইয়াত অহাৰ মূল কাৰণটো হ'ল আমাক বিশ্ব মুখ স্বাস্থ্য দিৱস এমাহজোৰা পাতিবলৈ কৈছিল, কিন্তু কোনবাক আহিলে আমি কিছুমান জেগাবিলাকত চেলেক্ট কৰিব নোৱাৰিলোঁ। চিমেণ্ট বেছ দিব লাগিব, কিন্তু এই মজ্জালৈ যদি পায় এইটো RCT কৰিব লাগিব, তেতিয়া কষ্টলি হৈ যায়। ধৰক কেপিংটো লগালে 6,500, বেলেগ জেগাততো 15,000 লয়, জাপানততো 3 লাখ লয়। গতিকে আমাৰ ইয়াততো মিনিমাম খৰচটো 5,000 to 6,000 পৰে। গতিকে কিছুমান আপোনালোকে যদি অকণমান যদি ইয়াতো অকল ডেণ্টিষ্টে চাব লাগে বুলি নাই, আপোনালোকে চিষ্টাৰসকলেও যদি চায় বা নিজৰ ঘৰৰ মানুহকো নিজে যদি অকণমান পৰীক্ষা নিৰীক্ষা কৰে বোলে এনেকৈ কলাদাগ পৰিছে, আগতীয়াকৈ আমি ফিলিং কৰি কিছুমান আছে PPM বুলি কয়। PPM ফ্ল'ৰাইডৰ এটা কনচেনট্ৰেশ্যন এটা থাকে 1 part per million, মিনিমাম আমাৰ যদি ডিকেটো যদি ৰোধ কৰিব যদি বিচাৰে, আমাৰ টুথপেষ্টবিলাকত 900 পৰা 1100 ভিতৰত ফ্ল'ৰাইড কণ্টেণ্টটো থাকিব লাগে। কিন্তু কিছুমানৰ এইটো নাথাকেই, কিছুমান টুথপেষ্টত এইটো গাইডলাইনেই নাই আমাৰ। আৰু য'ত নেকি PPMটো নাই বুলি দেখে এই টুথপেষ্টটো ব্যৱহাৰ কৰিব নালাগে। এতিয়া ধৰক কিছুমানৰ কেৰিছ প্ৰিভেলেঞ্চ থকা বাচ্চা আছে, মানুহ আছে, এইবিলাক পৰাপক্ষত 2500 PPM যুক্ত ফ্ল'ৰাইড টুথপেষ্ট ব্যৱহাৰ কৰিব লাগে। আৰু এটা ব্ৰাছে 2টা দাঁত কভাৰ কৰে, এনেই 3টা কৰে, কিন্তু কিছুমানৰ আকৌ মেক্ৰ' চাইজ দাঁত থাকে, কিছুমানৰ আকৌ সৰুকৈ থাকে। সেইকাৰণে আমি 2টা ইমাজিন কৰি 2টা ব্ৰাছ কভাৰ কৰিব বুলি ভাবি আমি ষ্ট্ৰকটো ইয়াৰ পৰা দিব লাগিব। আমি জেনেৰেলি ব্ৰাছটো এনেকৈ কৰোঁ, দিছ ইজ ৰং টেকনিক। এতিয়া একেবাৰে ভুলতো নকৰিব, জেনেৰেশ্যনকো ক'ব, পৰিমল দাকো কৈছোঁ, আপোনাৰ নাতিকো ক'ব, আমাৰ ডক্টৰ দত্তকো কৈছোঁ, আমি ব্ৰাছটো এনেকৈ নকৰিব। তেতিয়া কি হ'ব, ইয়াত চাবৰেকেল ব্ৰাছ হ'ব। আৰু এইটো নকৰাৰ কাৰণটো কি, এনামেল ৰড বুলি আছে, দাঁতৰ যিটো ষ্ট্ৰাকচাৰ তাৰ ফাইবাৰটো, এইটো ৰড বুলি কওঁ। ৰড আকৌ লোহাটো নহয়, ROD ৰড। এই বস্তুটো এনেকৈ থাকে, তলৰটো ওপৰতে থাকে, এনেকৈ পটালিকৈ নাথাকে। সেইকাৰণে আমি ব্ৰাছ কৰোঁতে এনেকৈ, কিন্তু ডায়েবেটিছৰ কাৰণে কেনেকৈ কৰিব লাগে নিয়ম আছে, ৰাউণ্ডিও মাৰিব লাগে, কিন্তু আমি সহজটোহে পদ্ধতিটো শিকাটো ভাল। আপুনি এতিয়া ইমাজিন কৰি 0.1 ছেকেণ্ড বা 1 ছেকেণ্ড গামত অকণমান প্ৰেছ দি জাৰ্কটো এনেকৈ মাৰিব লাগে। আঙুলি আকৌ এইটো প্ৰেক্টিছ কৰিব লাগিব। এনেই ব্ৰাছটো কৰি
ইয়াৰ পৰা এনেকৈ মাৰিলেও নহ'ব। এইটো পেঞ্চিল গ্ৰিপ, কলম আমি যেনেকৈ ধৰোঁ এইটো ইণ্ডেক্স, এইটো বেছ এনেকৈ দিব লাগিব, এনেকৈ দি এনেকৈ মাৰিব লাগিব। ইয়াত হ'ল পেঞ্চিল গ্ৰিপ। ইয়াত চবৰে এতিয়া ব্ৰাছৰ পইণ্ট কিছুমান থাকে, গ্ৰিপিং পইণ্ট। কিন্তু আমি যদি ইয়াৰ পৰা ধৰি পেলাই যদি ব্ৰাছটো কৰোঁ তেতিয়া এই ব্ৰিচল বুলি কয়, এই ব্ৰিচলবিলাক সোনকালে নষ্ট হয়। এটা ব্ৰাছে মিনিমাম মেক্সিমাম 4 মাহ, মিনিমাম 3 মাহ যাব লাগিব। 3 বা 4 মাহৰ এই ব্ৰিচলবিলাক যদি ডাইভাৰ্টেড হৈ যায়, এনেকৈ যদি মেল খাই দিয়ে, মানে এনেকৈ জমা হৈ থাকিব লাগিব, পোন হৈ থাকিব লাগিব। যদি ব্ৰাছৰ এই ব্ৰিচলবিলাক যদি পোন নাথাকে তেতিয়া ব্ৰাছটো চেঞ্জ কৰি দিব। এতিয়া ইয়াত চাৰ্ভাইকেল এব্ৰাছন বুলি আমাৰ বেমাৰ এটা আছে, এতিয়া ব্ৰাছটো ধৰিব লাগে আমাৰ বাচ্চাবিলাকৰ কাৰণে পি চাইজ, মানে মটৰ মাহৰ গুটিটো অকণমান ল'লেই হ'ল। টুথপেষ্ট বেছিকৈ ল'লে যে বেছিকৈ দাঁত চাফা হ'ব এইটো ভ্ৰান্ত ধাৰণা। আমি জাষ্ট আমাৰ যিবিলাক কাৰ্যখনা আমি যিবিলাক মানে চকুৰে নেদেখোঁ, ফুড ডেব্ৰিজ বুলি কওঁ, এইটো চাফা কৰিবৰ কাৰণে ব্ৰাছটো। কিন্তু এই কেভিটিটো যদি অকল আমাৰ এনামেল পাৰ্টত যদি আবদ্ধ হৈ থাকে তেতিয়াহ'লে একো বিষ চিক নহয়, কাৰণ ইয়াত স্নায়ুবিলাক নাথাকে। ডেণ্টিনটোত স্নায়ুৰ ইনাৰভেশ্যন থাকে, কিন্তু ইয়াতো মানে স্নায়ু নাথাকে। সেইকাৰণে কি হয় আমাৰ বহুতে গম নাপায় দাঁতত পোক মানে কেৰি হৈছে, বিষ চিক নহয়। বিষ হ'লে আমাৰ ওচৰলৈ গুচি আহে বা নিজৰ ওচৰত দাঁত উগালিবলৈ বা ফিলিং কৰিবলৈ, কিন্তু আগতীয়াকৈ আমিতো স্ক্ৰিনিং নকৰোঁ। সেইকাৰণে নিজৰ ঘৰত এইটো কলা দাগ পৰিছে নেকি আইনা এখন চাই মুখত। দাঁতৰ বেমাৰ অকল দাঁততে মুখখনতে সীমাবদ্ধ হৈ নাথাকে, সেইটো এটা বহুত ডাঙৰ কথা। দাঁতৰ বেমাৰ অকল মুখতে সীমাবদ্ধ হৈ নাথাকে, দাঁতৰ বেমাৰ বেলেগ জেগাতো যায়। দাঁতৰ পৰা গৈ হাৰ্টত বেমাৰ হয়, দাঁতৰ বেমাৰৰ পৰা আমাৰ মতেতো প্ৰেগনেঞ্চিটো বহুত ডাঙৰ কথা। প্ৰিটাৰ্ম ওৱান অফ দ্য এটা মানে প্ৰিটাৰ্ম ডেলিভাৰী হোৱাৰো এটা কাৰণ থাকে বুলি কৈছে দাঁতৰ বেমাৰ। करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का। हीरो स्प्लेंडर याराना।